দক্ষিণ শালমৰাৰ ঐতিহাসিক পাতাকাটা বজাৰলৈ সংবাদমেল সম্বোধন কৰি কি ক'লে বজাৰ সমিতিয়ে। উল্লেখ্য যে দক্ষিণ শালমৰাৰ ঐতিহাসিক পাতাকাটা বজাৰখন ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিলীন হোৱাৰ পিছতে ওচৰতে বজাৰখন হস্তান্তৰ কৰে। কিন্তু চৰকাৰী মাটি নথকাৰ বাবে বজাৰখন চৰকাৰীভাৱে নিবিদা দিব নোৱাৰে প্ৰশাসনে। স্থানীয় ৰাইজে পুৰাণ বজাৰৰ কাষতে মাটি কিনি বজাৰৰ নামত হস্তান্তৰ কৰি দিয়ে। 5 বছৰে বজাৰখনৰ নামত কোনো নিবিদা নথকাত ৰাইজে চৰকাৰীভাৱে নিবিদা দিবলৈ প্ৰশাসনক আহ্বান জনায়। যিয়ে নহওক আমাৰ যিখিনি কথা হ'ল যে পাতাকাটা বজাৰ ঐতিহাসিক বজাৰ আগতে 2019 চনৰ আগতে বজাৰখন টেণ্ডাৰ আছিল নিজবৰী হাটত বলকৰ পৰাই আঞ্চলিকৰ পৰা টেণ্ডাৰ হৈছিল। কিন্তু কি হ'ল আমাৰ 2019 চনৰ পৰাই বজাৰখন ভাঙি গ'ল। ভাঙি যোৱাৰ পিছতে আমি বজাৰৰ ঠাই নাপাৱাৰ কাৰণে আমি পঞ্চায়ত প্ৰেচিডেণ্টৰ ওচৰত গৈছিলোঁ। লগতে থাকি যে এটা মাটি কিনি আমাৰ বজাৰৰ নামত দিব লাগে, আমি দোকানীসকলে ভালদৰে দোকান কৰি যাতে চলিব পাৰোঁ। কিন্তু কি হ'ল সেইটো পঞ্চায়তৰ লগতে থাকি এইটো বহুবাৰ চেষ্টা কৰিলে কিন্তু নোৱাৰিলে। লাষ্টত আমি বেলেগ বজাৰৰ কাষতেই এটা মাটি কিনিলোঁ। পঞ্চায়ত প্ৰেচিডেণ্ট লগতে থাকি কিনি বজাৰখন স্থাপন কৰি দিলে। কিন্তু কি হ'ল 2023 চনত আমি বজাৰখন আৰম্ভ কৰি দিলে পঞ্চায়ত প্ৰেচিডেণ্টে। কৰাৰ পিছত বজাৰখন প্ৰাইভেট হৈ গ'ল। হোৱাৰ পিছত আমি ছাৰৰ ওচৰত গ'লোঁ যে হাটখন আমাৰ টেণ্ডাৰত দিব লাগে। কিন্তু কি হ'ল ছাৰে সেইদিনেই ক'লে যে প্ৰাইভেট হাটত আমি টেণ্ডাৰ দিব নোৱাৰোঁ। যদি বজাৰৰ নামত মাটি থাকে তেনেহ'লে আমি হাটখন টেণ্ডাৰত দিব পাৰোঁ। কিন্তু সেইদিনৰ পৰাই আমি চেষ্টা কৰি আছোঁ। এতিয়া আমি মাটি কিনি চাৰ্কেল অফিচাৰক দিছোঁ। এতিয়া আমাৰ বজাৰৰ নামত মাটি আছে। এতিয়া আমাৰ দাবী হাটখন টেণ্ডাৰত দিব লাগে। যেহেতু 2019 চনৰ পৰা 23 চনলৈকে হাটটো টেণ্ডাৰ হোৱা নাই মাটি নথকাৰ বাবে। এতিয়া আমাৰ মাটিখন বজাৰৰ নামত আছে। এতিয়া আমাৰ দাবী বলকৰ পৰা আঞ্চলিকৰ পৰা হাটখন টেণ্ডাৰ দিব লাগে। লগতে আৰু এখন আছে, আমি পঞ্চায়ত ছেক্ৰেটাৰীক ৰেজলিউশ্যন দিছোঁ যে হাটখন টেণ্ডাৰত দিব লাগে। আৰু লগতে আমাৰ একটা ঘাট আছে কাঠডাঙ্গা সাতডুবি পার্ট 2 পৰা চৰকাৰডাঙ্গা পার্ট 1 লৈকে এটা ঘাটৰ আবেদন দিয়া হৈছে। এই দুয়োখন আমাৰ ব্লকৰ পৰা টেণ্ডাৰত হ'ব লাগে। দক্ষিণ শালমৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ 24 এনি।